প্ৰিয় মেষ ৰাশি, কন্যা ৰাশিত চন্দ্ৰৰ উপস্থিতিয়ে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ মাজত এক সুন্দৰ বন্ধন কঢ়িয়াই আনে। আপুনি জানে যে আপুনি অতীতত তেওঁলোকক বেছি সময় দিয়া নাছিল। সেই ক্ষতি পূৰণ কৰাৰ এয়া সময়। আপুনি কি ভাবি আছে? এয়া অকলে থকাৰ দিন নহয়। আপোনাৰ বেগবোৰ পেকেট কৰক আৰু দিনটোৰ সৰ্বোত্তম ব্যৱহাৰ কৰক। আপোনাৰ পৰিয়ালৰ সৈতে এটা দুঃসাহসিক ভ্ৰমণ বা চিনেমা চোৱাৰ পৰিকল্পনা কৰক। আৰু বাহিৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰক। ইয়াক এটা স্মৰণীয় দিন হিচাপে গঢ়ি তোলক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কৈছে যে সন্ধিয়া ৭ বজাৰ পৰা ৰাতি ৮ বজাৰ ভিতৰৰ সময়খিনি সৰ্বোত্তম। আজি হালধীয়া আৰু গোলাপী ৰঙেৰে আপোনাৰ ভাগ্যৱান ৰং পিন্ধি ইতিবাচক শক্তি আকৰ্ষণ কৰক। প্ৰতিকাৰ প্ৰকৃতিৰ মাজত সময় কটাওক। প্ৰিয় বৃষ ৰাশিৰ পুৰুষ, চন্দ্ৰ কন্যাত থকাৰ বাবে আজি আপুনি তৰ্কসংগত আৰু যুক্তিসংগত ব্যক্তি হিচাপে দেখা দিব। শান্তিপূৰ্ণ দিন এটা কটাবলৈ আপুনি কৰা প্ৰতিটো কামতে সঠিক ভাৰসাম্য ৰক্ষা কৰাটোৱেই হৈছে মন্ত্ৰ। যদি এই কেইদিন আপোনাৰ মনোযোগ কামত আছিল, তেন্তে আপুনি আওকাণ কৰা আন দিশবোৰত মনোযোগ দিবলৈ এতিয়া সময় হৈছে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে পৰামৰ্শ দিছে যে আপুনি পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ সৈতে সময় কটাওক যাতে তেওঁলোকে বুজি পায় যে আপুনি তেওঁলোকৰ কিমান যত্ন লয়। গুৰুত্বপূৰ্ণ কাম হাতত লওক। সন্ধিয়া ৫ বজাৰ পৰা সন্ধিয়া ৬:৩০ পৰ্যন্ত চুক্তি স্বাক্ষৰ কৰক, কাৰণ আজি এই সময়খিনি আপোনাৰ বাবে ভাগ্যৱান। নীলা ৰঙৰ পোছাক পিন্ধক আৰু ই আজি আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব। প্ৰতিকাৰ: আৰামদায়ক বিৰতি লওক। প্ৰিয় মিথুন ৰাশি, আজি আপোনাৰ মনটো পাতল আৰু শান্ত ৰাখক যাতে আপুনি জীৱনৰ সৰু সৰু সমস্যাবোৰত উটি নাযায়। চন্দ্ৰ কন্যা ৰাশিত থকাৰ বাবে আপোনালোকৰ কিছুমানে হয়তো অনুভৱ কৰিব যে আপুনি একো কৰিব নোৱাৰিব। কিন্তু সেই বিষয়ে চিন্তা নকৰিব। আপোনাৰ কূটনীতিগত দক্ষতা আৰু অসাধাৰণ যোগাযোগ দক্ষতাৰ দ্বাৰা সুশোভিত হৈ আপোনাৰ ওচৰত আহিবলগীয়া সময়ত যিকোনো প্ৰত্যাহ্বানকো সুযোগলৈ ৰূপান্তৰিত কৰাৰ ক্ষমতা আছে। তাৰা চিতাৰা পণ্ডিত জ্যোতি চেনেলে আপোনাক শান্ত হৈ থাকি আপোনাৰ খেল খেলি থাকিবলৈ আৰু আপোনাৰ আচৰণ বজাই ৰাখিবলৈ পৰামৰ্শ দিছে। আৰু আপোনাৰ জীৱনৰ বিভিন্ন ইতিবাচক দিশো উপভোগ কৰক আৰু আপোনাৰ জীৱনৰ বিতিবাচক উপভোগ কৰক। আপোনাৰ চাৰিওফালে ইতিবাচক মহাজাগতিক শক্তি আকৰ্ষণ কৰিবলৈ নীলা কাপোৰ পিন্ধক। পুৱা ১০:৩০ পৰা পুৱা ১১:৩০ ভিতৰত আপোনাৰ বাবে শ্ৰেষ্ঠ সময় বুলি কোৱা হৈছে। ইয়াৰ সৰ্বাধিক ব্যৱহাৰ কৰক। প্ৰতিকাৰ: স্পষ্টতাৰ বাবে ধ্যান কৰক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, কন্যা ৰাশিত চন্দ্ৰৰ অৱস্থিতিয়ে আপোনাক কিছু সমস্যা বা নিৰাশা দিব পাৰে। এয়া এই কাৰণে হ'ব পাৰে যে আপুনি ঘনিষ্ঠ সম্পৰ্কৰ ক্ষেত্ৰত সমস্যা সমাধান কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। কিন্তু চিন্তা নকৰিব, কাৰণ দিন যিমানেই আগবাঢ়িব সিমানেই পৰিস্থিতি উন্নত হ'ব। এই ক্ষেত্ৰত যোগাযোগ অধিক গুৰুত্বপূৰ্ণ হ'ব। আজিৰ ইতিবাচক সময়খিনি আন গুৰুত্বপূৰ্ণ কামবোৰৰ যত্ন ল'বলৈ ব্যৱহাৰ কৰক। আপোনাক বিত্তীয় দিশটো পুনৰ চাবলগীয়া হ'ব পাৰে। কেৱল আপোনাৰ খৰচৰ হিচাপ ৰাখক আৰু আপুনি ঠিকেই থাকিব। আজি আবেলি ৪ বজাৰ পৰা আবেলি ৬ বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে ভাগ্যৱান হ'ব। বেঙুনীয়া ৰং আজি আপোনাৰ শুভ ৰং। উপায়: পুৰণি বন্ধুসকলৰ সৈতে যোগাযোগ কৰক। প্ৰিয় সিংহ ৰাশিৰ লোকসকল, আজি আপুনি আপোনাৰ ওচৰৰ লোকসকলৰ পৰা কিছু হতাশাগ্ৰস্ততা অনুভৱ কৰিব পাৰে। আপুনি মানুহক খুব সোনকালে বিশ্বাস কৰে। আপোনাৰ বাবে পৰামৰ্শ এয়ে যে যদি আপুনি শেহতীয়াকৈ কাকো বা লগ পাইছে, তেন্তে সেই ব্যক্তিক আপোনাৰ জীৱনৰ গোপন কথা কোৱাৰ আগতে অলপ চিন্তা কৰক। যদিও সেই ব্যক্তিজনক আপোনাৰ কিমানো সঠিক যেন নালাগক, আপুনি মানুহৰ বিষয়ে সঠিক নিৰ্বাচন কৰিব লাগিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে পৰামৰ্শ দিছে যে আপুনি আপোনাৰ অন্তৰাত্মাৰ কথা শুনক আৰু মানুহক খুব সোনকালে বিশ্বাস নকৰিব। আজিৰ বাবে আপোনাৰ শুভ ৰং হালধীয়া, সেয়েহে এই ৰঙৰ কিবা এটা পিন্ধক। ই আপোনাক ইতিবাচক অনুভৱ কৰাব। আজিৰ বাবে আপোনাৰ শুভ সময় সন্ধিয়া ৪:৩০ পৰা সন্ধিয়া ৬:১৫ ভিতৰত। আজি এই সময়ছোৱাত যিকোনো গুৰুত্বপূৰ্ণ কাম কৰক। প্ৰতিকাৰ: এখন কিতাপ পঢ়ক। প্ৰিয় কন্যা ৰাশিৰ লোকসকল, চন্দ্ৰ এতিয়াও কন্যা ৰাশিত থকাৰ বাবে আপোনাৰ দিনটো শান্তিপূৰ্ণ হ'ব। আপুনি পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে সময় কটাই আজিৰ দিনটোৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ পাৰিবাৰিক সম্পৰ্কবোৰ শক্তিশালী হ'ব
আৰু লগতে আপুনি আপোনাৰ বন্ধু-বান্ধৱৰ সৈতে থকা সম্পৰ্কও শক্তিশালী কৰিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, যদি আপুনি আপোনাৰ সঙ্গীৰ সৈতে আপোনাৰ ভৱিষ্যতৰ বিষয়ে কথা পাতিব বিচাৰে, তেন্তে আজিৰ দিনটো ইয়াৰ বাবে অনুকূল। শুভ সময় হ'ব পুৱা ৯ বজাৰ পৰা ১০ বজাৰ ভিতৰত আৰু আপোনাৰ শুভ ৰং নীলা। প্ৰতিকাৰ: এটা নতুন চখ চেষ্টা কৰক। প্ৰিয় তুলা ৰাশি, কন্যা ৰাশিত চন্দ্ৰ থকাৰ বাবে আপুনি সকলোতে সমস্যা দেখিব, কিয়নো আপুনি প্ৰতিটো কথাতে অসুবিধা দেখিব পাৰে। কৰ্মক্ষেত্ৰতো আপোনাক সৰু সৰু কথাত চিন্তা কৰিবলগীয়া হ'ব পাৰে। আপুনি নিজকে এনে ভুল সংগত পাব পাৰে যিয়ে আপোনাৰ নামত বাজি লগাব পাৰে আৰু আপোনাৰ স্থিতিক প্ৰশ্ন কৰিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে পৰামৰ্শ দিছে যে আজি আপুনি যিসকল লোকৰ সৈতে সময় কটাব বিচাৰে, তেওঁলোকৰ সংগৰ পৰা সাৱধান হওক। আজি আপুনি লগ পোৱা অসৎ, অন্যায়কাৰী লোকে আপুনি নিজৰ বাবে গঢ়ি তোলা সুনাম নষ্ট কৰিব পাৰে। সেউজীয়া ৰং পিন্ধক কিয়নো ই ব্ৰহ্মাণ্ডৰ পৰা ইতিবাচক শক্তি আকৰ্ষণ কৰে। আবেলি ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত আপোনাৰ যিকোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰক, কিয়নো ই সৰ্বোত্তম ফলাফল দিব। প্ৰতিকাৰ: নিয়মিত ব্যায়াম কৰক। প্ৰিয় বৃশ্চিক ৰাশি, কন্যা ৰাশিত চন্দ্ৰ থকাৰ বাবে বহু ক্ষেত্ৰত আপোনাৰ বাবে কথাবোৰ অলপ খেলিমেলি কৰিব পাৰে, যিয়ে আপোনাক বিচলিত কৰিব পাৰে। কথাবোৰ খেলিমেলি হ'ব পাৰে আৰু আপুনি ধৈৰ্য হেৰুৱাব পাৰে। বিশেষকৈ আজি আপুনি মনৰ অস্থিৰতাৰ চিকাৰ হ'ব পাৰে আৰু আপুনি সাৱধান হ'ব লাগে। শান্ত মন ৰাখক আৰু পৰিস্থিতি শান্ত নোহোৱালৈকে অপেক্ষা কৰক। দুপৰীয়া ২:৩০ বজাৰ পৰা সন্ধিয়া ৪:৩০ বজালৈকে আপোনাৰ বাবে অশুভ বুলি কোৱা হৈছে। আজিৰ শুভ ৰং নীলা। প্ৰতিকাৰ: শান্ত সংগীত শুনক। কন্যা ৰাশিত চন্দ্ৰৰ গোচৰৰ বাবে আপোনাক পৰামৰ্শ দিয়া হৈছে যে আজি আপুনি আপোনাৰ কোনো ঘনিষ্ঠ ব্যক্তিৰ সৈতে অনাহকত তৰ্ক নকৰিব। যদি আপুনি এনে কৰে, তেন্তে বিতৰ্ক সমাধান হোৱাৰ পৰিৱৰ্তে পৰিস্থিতি বেয়া হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, আজি কাৰোবাৰ সৈতে আপোনাৰ বিবাদ হ'ব পাৰে। সেয়েহে আজি আপুনি অতি সতৰ্ক হ'ব লাগিব। গতিকে আপুনি আপোনাৰ শব্দবোৰ চিন্তাপূৰ্বক বাছনি কৰিব লাগে, যাতে আপুনি কোনো অনাহক সমস্যাত নপৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, আজি আপোনাৰ বাবে শুভ সময় দুপৰীয়া ২ বজাৰ পৰা আবেলি ৪ বজালৈ। এই সময়ছোৱাত যিকোনো গুৰুত্বপূৰ্ণ কাম কৰিলে আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। আজি আপোনাৰ ভাগ্যৱান ৰং নীলা। এই ৰং পিন্ধিলে আপুনি শুভ ফল লাভ কৰিব। প্ৰতিকাৰ: কৃতজ্ঞতা অনুশীলন কৰক। প্ৰিয় মকৰ ৰাশি, কন্যা ৰাশিত চন্দ্ৰৰ উপস্থিতিয়ে আপোনাৰ উচ্চ আত্মসন্মান জগাই তোলে আৰু আপোনাৰ মনক সকলো নেতিবাচক চিন্তাৰ পৰা মুক্ত কৰে। আপুনি এনে কাম কৰিবলৈ আগ্ৰহী হ'ব যিবোৰে আপোনাক মানসিক শান্তি আৰু সুখ দিব। আপোনাৰ স্বভাৱ দয়ালু, সেয়েহে মানসিক শান্তি লাভ কৰিবলৈ নিজকে মানৱতাবাদী কামত জড়িত কৰি ৰাখক। জীৱনৰ দ্ৰুত গতিৰ পৰা আঁতৰি আহি আপোনাৰ দৃষ্টিকোণৰ পৰা বস্তুবোৰ চাবলৈ এইটো সঠিক সময় হ'ব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীৰ মতে, পৰিস্থিতি যিয়েই নহওক বিশ্বাস বজাই ৰাখক। আপোনাৰ শুভ ভাগ্যৰ বাবে সোণালী হালধীয়া ৰঙৰ কিবা এটা পিন্ধক। সন্ধিয়া ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। প্ৰতিকাৰ: চাপপূৰ্ণ কথা-বতৰা পৰিহাৰ কৰক। প্ৰিয় কুম্ভ ৰাশি, আজি কন্যা ৰাশিত চন্দ্ৰৰ প্ৰভাৱৰ বাবে আপুনি কোনো কাৰণ নোহোৱাকৈয়ে অস্বস্তি অনুভৱ কৰিব। নোহোৱা কোনো এটা বিষয়ৰ কাল্পনিক ভয়ত চিন্তিত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত সময় কাম কৰাৰ ফলত ওলোৱা শক্তিৰ বাবে এইটো হ'ব। যি কৰিবলগীয়া আছিল সেয়া আপুনি কৰিছে, পৰিণামৰ বিষয়ে চিন্তা নকৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আপোনাক বিশ্ৰাম ল'বলৈ আৰু পৰিয়াল তথা বন্ধু-বান্ধৱৰ সৈতে দিনটো উপভোগ কৰিবলৈ পৰামৰ্শ দিছে। আজি আপোনাক খেদি ফুৰা ভয়ংকৰ ভ্ৰমবোৰ মনৰ পৰা আঁতৰাবলৈ নিজকে মনোৰঞ্জন দিয়ক। সন্ধিয়া ৫ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত সকলো গুৰুত্বপূৰ্ণ কামৰ সময় নিৰ্ধাৰণ কৰক। প্ৰতিকাৰ: পৰিয়ালৰ সৈতে সময় কটাওক।
প্ৰিয় মীন ৰাশি, আপুনি আপোনাৰ চাৰিওফালৰ মানুহৰ প্ৰতি সচেতন আৰু সতৰ্ক থাকিব লাগে। কিছুমান মানুহ থাকিব পাৰে যিসকলৰ আপোনাৰ প্ৰতি কিবা ভুল ধাৰণা থাকিব পাৰে। তেওঁলোক আপোনাৰ সহকৰ্মী বা বন্ধু হ'ব পাৰে, যিসকলে আপোনাৰ কেৰিয়াৰৰ উন্নতি বা সম্পৰ্কৰ প্ৰতি ঈৰ্ষান্বিত। ইয়াৰ উপৰিও, তেওঁলোকে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ কৃতিত্ব লোৱাৰো চেষ্টা কৰিব পাৰে। সেয়েহে তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আপোনাক সাৱধান হ'বলৈ পৰামৰ্শ দিছে। একবাৰ আপুনি এই পৰ্যায় পাৰ কৰিলে, আপুনি আপোনাৰ পৰিয়ালৰ সৈতে এক আনন্দদায়ক আৰু আৰামদায়ক সন্ধিয়া কটাব পাৰিব। আজি আপোনাৰ ভাগ্যৱান ৰং ৰঙা, আৰু আপোনাৰ শুভ সময় পুৱা ৯:৪৫ পৰা পুৱা ১০:৩০ ভিতৰত। প্ৰতিকাৰ: এটা স্বাস্থ্যকৰ আহাৰ ৰান্ধক।